আন্তৰিক শ্ৰদ্ধা জনাইছো। আসলতে আপোনালোক সকলোৱে মৰমৰ প্ৰাণৰ শিল্পী জুবিন গাৰ্গ ডাঙৰীয়া আমাৰ মাজৰ পৰা হেৰাই গ'ল। আমাৰ অতিকে মৰমৰ হাৰ্থব জুবিন গাৰ্গ ডাঙৰীয়াৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত আসলতে আজি আমি এই সংবাদমেলখন আয়োজন কৰিব লগাটোৱে হৈছে অতিকৈ দুৰ্ভাগ্যজনক আৰু অতিকে পৰিতাপৰ বিষয়। আসলতে জুবিন গাৰ্গৰ মৃত্যুৰ উচিত তদন্ত আৰু ন্যায়ৰ দাবীত সমগ্ৰ অসমতে আসলতে প্ৰতিবাদ কৰিছে, ৰাইজে প্ৰতিবাদ কৰিছে, বিভিন্ন দল সংগঠনে প্ৰতিবাদ কৰিছে, কিন্তু চৰকাৰে এই প্ৰতিবাদক বিপথে পৰিচালিত কৰাৰ বাবে বিভিন্ন ধৰণে ৰাজনীতি কৰা দেখা পৰিলক্ষিত হৈছে। গতিকে মই চৰকাৰকো অনুৰোধ জনাইছো, আপোনালোকে জুবিন গাৰ্গ নামৰ এই হত্যাটোৰ লগত আসলতে ৰাজনীতি কৰা বাদ দিয়ক। জুবিন গাৰ্গ হৈছে আগ্নেয়গিৰি। এই আগ্নেয়গিৰিৰ লগত যদি আপোনাৰ হিমন্ত বিশ্ব শৰ্মাই যদি ৰাজনীতি কৰিবলৈ যায় তেনেহলে কিন্তু হিমন্ত বিশ্ব শৰ্মা জ্বলি পৰি কিন্তু ছাই হৈ যাব। এই কথাটো হিমন্ত বিশ্ব শৰ্মাই অতিকে অনুধাৱন কৰা উচিত বুলি মই ভাবো। আমি কেইটামান বিষয় লৈ আজি সংবাদমেলখন আয়োজন কৰিছো। জুবিন গাৰ্গৰ ন্যায়ৰ নামত আচলতে ৰাজনীতি কোনে কৰিছে, এইটো হৈছে আটাইতকৈ গুৰুত্বপূৰ্ণ এক প্ৰশ্ন। আচলতে জুবিন গাৰ্গৰ ন্যায়ৰ নামত ৰাজনীতি কোনে কৰিছে? SIT আৰু CID কোনে গঠন কৰিছে? আৰু SIT আৰু CID দুইটা সংস্থা কাৰ? ৰাজ্য চৰকাৰ। আৰু গৃহ বিভাগৰ মূল দায়িত্বত থকা মূল মানুহজন হিমন্ত বিশ্ব শৰ্মা। সমদল কোনে উলিয়াইছে? বিজেপিয়ে। কি লাগে? ন্যায় লাগে। এই ন্যায় কোনে ক'ৰ পৰা কেনেকৈ দিব? চৰকাৰৰ লগত থকা বিভাগীয় মন্ত্ৰী পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱা, পবিত্ৰ মাৰ্ঘেৰিটা, এখেতলোক সকলো চৰকাৰৰ মানুহ। গতিকে এখেতলোকে আকৌ ন্যায় বিচাৰি ৰাস্তাত প্ৰতিবাদ কৰাটো অতিকৈ দুৰ্ভাগ্যজনক বিষয়। আৰু ন্যায় বিচাৰি তেখেতলোকে ৰাজপথত প্ৰতিবাদ কৰিছে। আচলতে ন্যায় কোনে দিব? আচলতে হিমন্ত বিশ্ব শৰ্মাৰ ওপৰত পবিত্ৰ মাৰ্ঘেৰিটা, পীয়ুষ হাজৰিকা, জয়ন্ত মল্ল বৰুৱাৰ বিশ্বাস নাই নেকি যে তেখেতৰ বিৰুদ্ধে তেখেতলোকে ৰাজপথত ন্যায় যাত্ৰাত অংশগ্ৰহণ কৰিছে? ন্যায় কোনে দিব? আচলতে কাক ন্যায়